ओम शांति। प्रातः मुरली मधुबन बापदादा 6 জানুৱাৰী 2025 বৰ্ষ। মৰমৰ সন্তানসকল, তোমালোকৰ প্ৰতিটো বচন অতি মধুৰ, অতি উত্তম হোৱা উচিত। যেনেকৈ পৰমপিতা দুখহৰ্তা সুখকৰ্তা, তেনেকৈ পৰমপিতাৰ দৰে সকলোকে সুখ দিয়া। প্ৰশ্ন: লৌকিক মিত্ৰ সম্বন্ধীয়সকলক জ্ঞান দিয়াৰ যুক্তি কি? উত্তৰ: যদি কোনো মিত্ৰ সম্বন্ধীয় আদি আছে, তেন্তে তেওঁলোকৰ লগত বহু নম্ৰতাৰে, প্ৰেম ভাৱেৰে, হৰ্ষিত মুখেৰে কথা পাতিব লাগে। বুজাব লাগে যে এয়াই সেই মহাভাৰতৰ যুদ্ধৰ সময়। পৰমপিতাই ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছে। মই আপোনালোকক সত্য কথা কওঁ যে ভক্তি আদি আমি জন্ম জন্মান্তৰে কৰিলোঁ। এতিয়া ঈশ্বৰীয় জ্ঞানৰ আৰম্ভ হৈছে। যেতিয়াই সুবিধা পোৱা তেতিয়াই বহু যুক্তিৰে কথা পাতা। কুটুম্ব পৰিয়ালত বহু মৰম চেনেহেৰে চলা। কেতিয়াও কাকো দুখ নিদিবা। গীত আখিৰ वो दिन आया आज। অৱশেষত সেই দিনটি আজি আহিল। সাৰৰ বাবে মুখ্য সাৰ: নিজৰ কৰ্ম আদিৰ পৰা যেতিয়াই ছুটি পোৱা তেতিয়াই স্মৃতিত থকাৰ ব্ৰত ল'ব লাগে। মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে। 2 নম্বৰ, বহু নম্ৰতা আৰু প্ৰেমপূৰ্বক হাঁহি মুখেৰে মিত্ৰ সম্বন্ধীয়সকলৰ সেৱা কৰিব লাগে। বুদ্ধি তেওঁলোকৰ ফালে নি দিশভ্ৰান্ত কৰিব নালাগে। মৰমেৰে পৰমপিতাৰ পৰিচয় দিব লাগে। বৰদান: চলতে ফুৰতে ফৰিস্তা স্বৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা সাক্ষাৎকাৰ মূৰ্তি হোৱা। যেনেকৈ আৰম্ভণি কালত চলতে ফুৰতে ব্ৰহ্মাৰ ঠাইত শ্ৰীকৃষ্ণ দৃষ্টিগোচৰ হৈছিল, এই সাক্ষাৎকাৰে সকলোকে ত্যাগ কৰালে। তেনেকৈ সাক্ষাৎকাৰৰ দ্বাৰা এতিয়াও সেৱা হওক। যেতিয়া সাক্ষাৎকাৰেৰে প্ৰাপ্তি হ'ব, তেতিয়া ত্যাগ নকৰাকৈ থাকিব নোৱাৰিব। সেইকাৰণে চলতে ফুৰতে ফৰিস্তা স্বৰূপৰ সাক্ষাৎকাৰ কৰোৱা। ভাষণ দিওঁতা অনেক আছে, কিন্তু তোমালোক অনুভূতি কৰাওঁতা হোৱা। তেতিয়াহে বুজিব যে এওঁলোক ঈশ্বৰৰ লোক। শ্লোগান: সদায় আত্মিক আনন্দ উল্লাসৰ অনুভৱ কৰি থাকা, তেতিয়া কেতিয়াও উদাস নোহোৱা। ওম শান্তি।